বন্ধুসকল এই ভিডিঅ'ত মূলত আলোচনা কৰা হ'ব ফাষ্ট পোলিং অফিচাৰৰ ডিউটি সম্পৰ্কে। তো বন্ধুসকল এইখিনিতে কৈ ৰাখিব বিচাৰিছোঁ যে যদিও ফাষ্ট পোলিং অফিচাৰৰ ডিউটি সম্পৰ্কে আলোচনা কৰা হ'ব, কিন্তু কথাটো হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়াটো হৈছে এক টিম ৱৰ্ক। তো সেইকাৰণে ফাষ্ট পোলিং, প্ৰিজাইডিং বা অন্যান্য সকলোৱে মিলি পেলাই টিম ৱৰ্ক হিচাপে কাম কৰিলেহে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। আৰু লগে লগে আৰু এটা কথা মনত পেলাই দিব বিচাৰিছোঁ যে ফাষ্ট পোলিং অফিচাৰজনৰ যথেষ্ট দায়িত্ব আছে, কাৰণ প্ৰিজাইডিং অফিচাৰ যদি অসুস্থ হয় বা অনুপস্থিত থাকে তেতিয়াহ'লে কিন্তু প্ৰিজাইডিং অফিচাৰৰ সকলো দায়িত্ব ফাষ্ট পোলিং অফিচাৰেই গ্ৰহণ কৰিব লাগিব আৰু এইখিনি বহন কৰিব লাগিব। তো আহক আমি ফাষ্ট পোলিং অফিচাৰৰ মূল কামখিনিলৈ আগবাঢ়ি যাওঁ। তো ফাষ্ট পোলিং অফিচাৰৰ কাম ভোট গ্ৰহণৰ আগদিনাৰ পৰাই আৰম্ভ হ'ব, কাৰণ প্ৰিজাইডিং অফিচাৰে যেতিয়া মেটেৰিয়েল ৰিচিভ কৰিব সেই সময়তেই ফাষ্ট পোলিং অফিচাৰে প্ৰিজাইডিং অফিচাৰক হেল্প কৰিব লাগিব। আৰু ভোট যেতিয়া মেটেৰিয়েল কালেকশ্যন কৰা হ'ল, মেটেৰিয়েলখিনি আনি পেলাই DC অফিচতে কি কৰিব, বাকী বস্তুখিনি চেক কৰাৰ লগে লগে আপোনাৰ প্ৰয়োজনীয় যি মূল বস্তু সেইখিনি আপুনিও চেক কৰি ল'ব ফাষ্ট পোলিং অফিচাৰে। কাৰণ আপোনাৰ প্ৰয়োজনীয় মূল বস্তুটো হৈছে মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল, ভোটাৰ লিষ্টৰ মাৰ্ক কপি। সেইটো আপুনি চেক কৰি ল'ব যে সেইটো আপোনাৰ ভোট কেন্দ্ৰৰ হয়নে নাই, অৰ্থাৎ আপুনি যি ভোট কেন্দ্ৰত আপোনাৰ টিমৰ দায়িত্ব পৰিছে, ডিউটি পৰিছে, সেই ভোট কেন্দ্ৰৰ হয়নে নাই আপুনি মিলাই চাব। আৰু পেজবোৰ ঠিকে ঠাকে আছেনে নাই সেইবোৰো মিলাই চাব। চিৰিয়েল নম্বৰবোৰ চিৰিয়েলি ঠিকে ঠাকে আছেনে নাই সেইবোৰ মিলাই চাব। সংযোজন বা বিয়োজন তালিকা এইবিলাক আছে ঠিকে থাকে নে নাই সেইবিলাক মিলাই চাব। তাতে মাৰ্ক কৰা আছেনে নাই, মাৰ্ক কপিত মাৰ্ক আছেনে নাই, অৰ্থাৎ আপোনাৰ PB বা EDC, CSB বা হেছ মাৰ্ক বা এইবিলাক আছেনে নাই, বা তাতে ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ অৰ্থাৎ EROৰ ছিগনেচাৰ আছেনে নাই, বা আপোনাৰ যি ASD লিষ্টটো সেইটো প্ৰিজাইডিং অফিচাৰে জানিব। তো প্ৰিজাইডিং অফিচাৰক সুধিব ASD লিষ্ট দিছেনে নাই, সেইটো আপুনি সুধি ল'ব, কাৰণ সেইটো আপোনাৰ পৰৱৰ্তী পিছদিনা আপোনাৰ প্ৰয়োজন হ'ব। তো এইখিনি চাই পেলাই আপুনি আপোনাৰ যি ভোট কেন্দ্ৰত গ'ল আবেলি, তাৰপিছত সন্ধিয়া সময়ত যেতিয়া আপুনি আপোনাৰ বাকী বস্তুখিনি চাব, তেতিয়া প্ৰিজাইডিং অফিচাৰৰ পৰা আপোনাৰ যি মূল পৰৱৰ্তী দিনা ভোট গ্ৰহণৰ দিনা প্ৰয়োজনীয় মূল বস্তুবিলাক আপোনাৰ লগত ৰাখি ল'ব। যেনেদৰে আপোনাৰ কি লাগিব, ভোট গ্ৰহণৰ দিনা লাগিব আপোনাৰ মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল, নেক্সট লাগিব অল্টাৰনেটিভ ডকুমেণ্ট লিষ্ট, তাৰপিছত লাগিব মেল ফিমেল টেলি শ্বীট, তাৰপিছত পেন লাগিব, পেঞ্চিল লাগিব, ইৰেজাৰ লাগিব, আৰু লগতে ASD লিষ্ট আপোনাৰ লাগিব। এই বস্তুখিনি আপুনি আগদিনাই প্ৰিজাইডিং অফিচাৰৰ পৰা আপোনাৰ লগত লৈ লওক, কাৰণ পিছদিনাখন প্ৰিজাইডিং অফিচাৰো যথেষ্ট ব্যস্ত থাকিব, সেই সময়ত অসুবিধা হ'ব পাৰে। তো পিছদিনা যেতিয়া ভোট গ্ৰহণৰ দিনাখন ৰাতিপুৱা মকপলৰ সময়ত প্ৰিজাইডিং অফিচাৰ বা অন্যান্য পোলিং অফিচাৰৰ সকলৰ লগত মকপলৰ সময়ত আপুনি সহায় কৰক যথাসম্ভৱ। তাৰপিছতে আপোনাৰ যেতিয়া মকপল শেষ হ'ল, তাৰপিছত মাৰ্ক কপিটো আপুনি উলিয়াই লওক, মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল উলিয়াই লওক, আৰু পোলিং এজেণ্টসকলক মাতি পেলাই আপুনি মাৰ্ক কপিটো দেখুৱাই লওক যে ইয়াতে ERO বা ৰিটাৰ্ণিং অফিচাৰে মাৰ্ক কৰাৰ বাহিৰে অন্য কোনো মাৰ্ক মই কৰা নাই, আপুনি ক্লিয়াৰলি দেখুৱাই লওক। আৰু লগে লগে কওক যে যিহেতু ASD লিষ্ট আছে, অৰ্থাৎ এবচেণ্টি, শ্বিফটেড আৰু ডেড ভোটাৰৰ লিষ্ট এটা আছে, তাতে সেই লিষ্টৰ মানুহখিনিৰ নাম যিহেতু আপুনি মনত ৰখা সম্ভৱ নহয় বা চিৰিয়েল নম্বৰ মনত ৰখা সম্ভৱ নহয়, সেইবাবে আপুনি ASD লিষ্টৰ মানুহখিনিৰ নাম আপুনি কওক যে মই ইয়াতে মাৰ্ক কৰি ল'ম, আপোনাৰ কি কয় যি ইলেক্টৰেল ৰোল, মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল, তাতে পেঞ্চিলেৰে মাৰ্ক কৰি লওঁ। আচ্ছা, তো পোলিং এজেণ্টসকলকো কওক তেওঁলোকেও যাতে তেওঁলোকৰ ভোটাৰ লিষ্টত মাৰ্ক কৰি লয়। তো পেঞ্চিলেৰে আপুনি মাৰ্ক কৰি ল'ব, কাৰণ কি পিছলৈ যাতে ইৰেজাৰেদি মচি দিব পাৰে প্ৰয়োজনত। তো সেইধৰণে মাৰ্ক কৰি ল'লে অলপ সময়ৰ ভিতৰতে আপুনি খুব কম সময়ৰ ভিতৰতে পাৰি যাব। তো নেক্সট আহিল আপোনাৰ মূল কাম হ'ব, যিহেতু ভোটাৰগৰাকীয়ে ভোট কেন্দ্ৰত সোমাই প্ৰথমতে ফাষ্ট পোলিং অফিচাৰৰ ওচৰত যাব, সেইবাবে ফাষ্ট পোলিং অফিচাৰৰ মূল কাম হ'ব সেইগৰাকী ভোটাৰ হয়নে নাই চিনাক্তকৰণ কৰা। আৰু ফাষ্ট পোলিং অফিচাৰ আপুনি যিহেতু দূৰৰ মানুহ, তো সেইবাবে আপুনি মানুহজনক ফিজিকেলি চিনি নাপাবও পাৰে, যিহেতু আপুনি ডকুমেণ্ট চাইহে মাত্ৰ তেওঁক চিনাক্তকৰণ কৰিব লগা হ'ব। সেইবাবে ফিজিকেলি চিনাৰ সুবিধাৰ কাৰণে আপুনি কি কৰিব, পোলিং এজেণ্টসকলক মাতি ক'ব যে আপোনালোকে যিহেতু ইয়াৰে লোকেল মানুহ ভোটাৰসকলক চিনি পায়, সেইকাৰণে আপোনালোকে অলপ মনোযোগেৰে চাব যাতে এজনৰ ভোট আনজনে দিব নোৱাৰে, আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে অবজেকশ্যন কৰিব মই চাম। আচ্ছা, তো আহক এতিয়া ভোটাৰ চিনাক্তকৰণ।
তে ভোটাৰ চিনাক্তকৰণৰ বাবে ভোটাৰগৰাকীয়ে এটা স্লিপ লৈ আহিব, স্লিপ লৈ আহি ভোটাৰ স্লিপ লৈ আহিব, যিটো নেকি BLOৰ পৰা ল'ব, তেওঁলোকে BLO দিব, BLO দিয়া ভোটাৰ স্লিপ লৈ আহিব। ভোটাৰ স্লিপত চিৰিয়েল নম্বৰ থাকিব, নাম থাকিব, ইত্যাদি কিবা কিবি থাকিব তথ্য। তো সেইখিনি লৈ অহাৰ পিছত চিৰিয়েল নম্বৰটো চোৱাৰ লগে লগে, নাম চোৱাৰ লগে লগে আপুনি কি কৰিব, চিৰিয়েল নম্বৰ আৰু নাম অলপ পুলিং এজেণ্টসকলে শুনাকৈ কৈ দিব, অলপ জোৰকৈ কৈ দিব, লাউডলি কৈ দিব, যাতে পুলিং এজেণ্টসকলে শুনা পায়। তো পুলিং এজেণ্টসকলে শুনাৰ লগে লগে তেওঁলোকে যদি কিবা অবজেকশ্যন থাকে যে হয় নহয় এইজন মানুহ সেইজন মানুহ নহয়, নামৰ লগত নিমিলে, তেতিয়াহ'লে তেওঁলোকে অবজেকশ্যন কৰিব। আৰু যদি তেওঁলোকে কোনো অবজেকশ্যন নকৰে তেতিয়াহ'লে আপুনি সেই তাৰ মাজতে কি কৰিব, আপুনি ভোটাৰ লিষ্ট যিটো আছে আপোনাৰ মাৰ্ক কপি, সেই ভোটাৰ লিষ্টটো উলিয়াই লওক। আপুনি সেই চিৰিয়েল নম্বৰত যাওক, তো চিৰিয়েল নম্বৰত যাই পেলাই আপুনি সেইখিনি চাওক। যদি কোনো অবজেকশ্যন নকৰে তেতিয়াহ'লে আপুনি কি কৰিব, সেই ভোটাৰগৰাকীৰ যিটো বাকচ আছে সেই বাকচটো আপুনি যদি পুৰুষ হয় তেতিয়াহ'লে বাওঁফালে তলৰ পৰা সোঁফালে ওপৰলৈ আপুনি কাটি দিয়ক। তো যদি মহিলা হয় তেতিয়াহ'লে তেনেধৰণে কাটাৰ উপৰিও আপুনি চিৰিয়েল নম্বৰত এটা চাৰ্কল দিয়ক। তো আৰু যদি থাৰ্ড জেণ্ডাৰ হয় তেতিয়াহ'লে আপুনি পুৰুষৰ দৰে দুটা কাটি দিয়ক, দুটাকৈ কাটি দিয়ক। তো এই ধৰণে আপুনি মাৰ্ক কৰক ভোটদান কৰা বুলি। তো ভোটাৰসকলে যদি এপিক লৈ আহে তেন্তেতো কথা নাই, কিন্তু যদিহে এপিক লৈ নাহে, অৰ্থাৎ ভোটাৰ কাৰ্ড নোহোৱাকৈ কোনোবা ভোটাৰ আহিবও পাৰে। ধৰক এনেকুৱা এটা এজন ভোটাৰ আহিল যে তেওঁ কোনোবা প্ৰাইভেট স্কুলত চাকৰি কৰে, সেই স্কুলৰ চাকৰি কৰা আইডেণ্টিটি কাৰ্ড লৈ আহিল। তো আহি পেলাই তেওঁ ভোটদান কৰিব আহিছে, যিহেতু সেই আইডেণ্টিটি কাৰ্ড যিহেতু অল্টাৰনেটিভ ডকুমেণ্ট লিষ্টত নাই, তেতিয়াহ'লে তেওঁ সেই কাৰ্ডেদি ভোটদান কৰিব নোৱাৰিব। তো তেতিয়া আপুনি কি কৰিব, যে তেওঁক বুজাই দিব যে এই কাৰ্ডেদি আপুনি ভোটদান কৰিব নোৱাৰে, অল্টাৰনেটিভ ডকুমেণ্ট লিষ্টত যিখিনি ডকুমেণ্ট আছে সেইখিনিৰ যিকোনো অন্য ডকুমেণ্ট লৈ আহক, তেতিয়াহ'লে ভোটদান কৰিব পাৰিব। এইদৰে আপুনি তেওঁক বুজাই দিব। তো চিনাক্তকৰণ হ'ল, তাৰপিছত আপুনি কি কৰিব, লগে লগে আপোনাৰ মেল ফিমেলৰ এটা টেলিশ্বীট লগতেই ৰাখিব হাতৰ ওচৰতে। তেতিয়া তাত পুৰুষ হ'লে তেতিয়া পুৰুষৰ তাতে এটা ক্ৰিকেটৰ ৰান কাটাৰ নিচিনা তেনেকৈ কাটি দিব, মহিলা হ'লে ফিমেল ছাইডত এটা কাটি দিব। আৰু লগে লগে তাতে কি কৰিব, সেই শ্বীটতে আপুনি এটা কথা মন কৰিব যে এপিক নোহোৱাকৈ, অৰ্থাৎ ভোটাৰ কাৰ্ড নোহোৱাকৈ কিমানজন ভোটাৰে ভোট দিয়ে, লগে লগে সেই শ্বীটতেই বাৰম্বাৰতাৰ নিচিনাকৈ আঁচ টানি টানি আপুনি এটা হিচাপ ৰাখিব যে কিমানজন ভোটাৰে ভোটাৰ কাৰ্ড নোহোৱাকৈ ভোটদান কৰিলে। কাৰণ সেইটো পৰৱৰ্তী সময়ত PS05 যিটো ভোটাৰ টাৰ্ণ অভাৰ বুলি কোৱা হয়, নাইবা অন্যান্য কিছু নথি পত্ৰত সেইখিনি কথা লিখিব লাগে যে কিমানজনে এপিক অৰ্থাৎ ভোটাৰ কাৰ্ড দি ভোটদান কৰিছে আৰু কিমানজনে ভোটাৰ কাৰ্ড নোহোৱাকৈ ভোটদান কৰিছে, এই কথাটো লিখিব লগা হয়। তো এইখিনি আপুনি নোট ডাউন কৰি ৰাখিলে বেছি সুবিধা হ'ব। নহ'লে কি হ'ব, পৰৱৰ্তী সময়ত ছেকেণ্ড পুলিং অফিচাৰৰ তাতে ফৰ্ম 17C অৰ্থাৎ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ, তাৰ পৰা আপুনি হিচাপ কৰিহে উলিয়াব লাগিব। সেইটো অলপ কষ্টকৰ হ'ব, অলপ সময় লগা হ'ব। তো আপোনাৰ তাতে হিচাপ ৰাখিলে বেছি সুবিধাজনক হ'ব, কাৰণ ছেকেণ্ড পুলিং অফিচাৰে যথেষ্ট কষ্ট, বহুতকেইটা কাম কৰিব লগা হয়। তো আহক যে আপোনাৰ ভোটাৰগৰাকীৰ চিনাক্তকৰণ হ'ল। আচ্ছা, ভোট দিয়াৰ সময়ত ভোটদান যেতিয়া আপুনি চিৰিয়েল নম্বৰটো বিচাৰি উলিয়ালে, তাত দেখা পালে হয়তো যে মাৰ্ক কপিত মাৰ্ক কৰা আছে PBৰ ফুল ফৰ্ম হৈছে পোষ্টেল বেলট। তাৰমানে সেইগৰাকী ভোটাৰৰ এগেইনষ্টত অলৰেডি পোষ্টেল বেলট ইছ্যু কৰা হৈছে, অৰ্থাৎ তেওঁ বেলেগ অন্য ঠাইৰ পৰা পোষ্ট অফিচ যোগে ভোটদান কৰিব। যিহেতু ভোটদান কৰিব পোষ্ট অফিচ যোগে, সেই তাততো নিজৰ ভোট কেন্দ্ৰত অৰ্থাৎ আপোনাৰ তাতে ভোটদান কৰিব নোৱাৰে। PB যদি লিখা থাকে, মাৰ্ক কৰা থাকে, তেতিয়াহ'লে ভোটদান কৰিব নোৱাৰিব, তেওঁক ভোটদান কৰিব নিদিব। তেনেকুৱা যদি ভোটাৰ আহে ভোটদান কৰাটো সম্ভৱ নহয়। তাৰ উপৰি যদি ডিলিটেড লিখা থাকে, ডিলিটেড লিখা থাকিলেও সেই ডিলিটেড লিখা ভোটাৰজনেও ভোটদান কৰিব নোৱাৰিব। তাৰ উপৰিও যদি ডি ভোটাৰ থাকে, ডি ভোটাৰসকলেও ভোটদান কৰিব নোৱাৰিব। ডি ভোটাৰসকলে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ পৰা যদি ৰায়দানৰ নথি পত্ৰও লৈ আহে তথাপিও ভোটদান কৰিব নোৱাৰিব, যেতিয়ালৈকে নেকি ভোটাৰ লিষ্টৰ পৰা ডিটো ইৰেজ কৰা নহয়গৈ। অৰ্থাৎ ইলেকশ্যন অফিচৰ পৰাই সেইটো কাম কৰিব, যেতিয়া কৰিব ডিটো উঠাই দিব তেতিয়াহে ভোটদান কৰিব পাৰিব। এই কথাটো আপুনি ডি ভোটাৰগৰাকীক বুজাই দিব যে ডি ভোটাৰসকলে ভোটদান কৰিব নোৱাৰিব, কাৰণ ইয়াতে ডি লিখা আছে। আপুনি ইলেকশ্যন অফিচলৈ এইটো এপ্ৰ'চ কৰিবলৈ দিব পৰৱৰ্তী সময়ত। তো তাৰ উপৰিও EDC কেতিয়াবা থাকে, EDC ভোটাৰ। তো
ইডিসি ভোটাৰ কেতিয়াবাহে থাকে, সাধাৰণতে নাথাকে। বৰ্তমান পোষ্টেল বেলটেই থাকে। যিসকলে নেকি ইলেকশ্যন ডিউটিত থাকে তেওঁলোকক ইডিসি চাৰ্টিফিকেট নিদিয়ে, সাধাৰণতে পোষ্টেল বেলটেই দিয়ে। তো সেই সম্পৰ্কে আৰু অধিক বৰ্ণনা কৰাৰ প্ৰয়োজন নাই বুলি ভাবিছোঁ। তো এইখিনি যেতিয়া আপোনাৰ ভোটদান আপোনাৰ গোটেইখিনি কাম হৈ গ'ল, মূল কামখিনি হৈ গ'ল, তেতিয়া আপুনি কি কৰিব, ভোটাৰগৰাকীক আপোনাৰ যি ভোটাৰ শ্লিপ আৰু যি ডকুমেণ্ট লৈছিলে সেই ডকুমেণ্ট আৰু ভোটাৰ শ্লিপ ঘূৰাই দিব। আপুনি কেতিয়াও সেই ভোটাৰ শ্লিপটো আপোনাৰ লগত নাৰাখিব, কাৰণ ভোটাৰ শ্লিপটো পৰৱৰ্তী আপোনাৰ ছেকেণ্ড পলিং অফিচাৰৰ ওচৰত লাগিব। সেইবাবে ভোটাৰ শ্লিপটো ঘূৰাই দিব আৰু ডকুমেণ্টটো ঘূৰাই দিব আৰু ছেকেণ্ড পলিং অফিচাৰলৈ পঠাই দিব। তো যিহেতু আপোনাৰ ওচৰতেই ফাৰ্ষ্ট পলিং অফিচাৰৰ ওচৰতেই প্ৰথমেই ভোটাৰগৰাকী আহে, তো সেইবাবে আপোনাৰ যথেষ্ট দায়িত্ব আছে যে আপোনাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো কিমান স্পীডত আগুৱাই লৈ যাব। আপুনি যিমান সম্ভৱ যিমান তাড়াতাড়ি সোনকালে ভোটাৰগৰাকীক ছেকেণ্ড পলিং অফিচাৰলৈ আগুৱাই দিব পাৰিব, সিমান সোনকালেই ভোট গ্ৰহণ প্ৰক্ৰিয়া আগবাঢ়িব। কিন্তু মন কৰিব যে আপুনি বেছি সোনকালে কৰাৰ নামত, স্পীড কৰাৰ নামত যাতে আপুনি ভুল নকৰে। অলপ মনোযোগেৰে কামখিনি কৰিব লাগিব যাতে কোনো ভুল নহয়, কাৰণ আপোনাৰ এটা ভুলৰ কাৰণে পৰৱৰ্তী সময়ত এজনৰ ভোট যদি আনজনে দি গুচি যায়, তেতিয়াহ'লে টেণ্ডাৰ বেলটৰ ঝামেলাটো আহি যাব পাৰে। সেই টেণ্ডাৰ বেলটৰ ঝামেলা যাতে পৰৱৰ্তী সময়ত নাহে, সেইবাবে আপুনি যথেষ্ট গুৰুত্ব সহকাৰে কামখিনি কৰিব লাগিব। মই পুনৰবাৰ কৈছোঁ যে প্ৰিজাইডিং অফিচাৰৰ অনুপস্থিতিত ফাৰ্ষ্ট পলিং অফিচাৰে প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব। সেইবাবে আপুনি নিজৰ কামখিনি জনাৰ লগে লগে প্ৰিজাইডিং অফিচাৰৰ অন্যান্য যিখিনি কাম আছে সেইখিনি সম্পৰ্কেও আপুনি জ্ঞাত হৈ থকাটো ভাল, কাৰণ এক্সিডেণ্টেলি প্ৰিজাইডিং অফিচাৰ অসুস্থ হ'বও পাৰে, ওপৰলাই নকৰক। সেই সময়ত কিন্তু আপুনি দায়িত্ব গ্ৰহণ কৰিবই লাগিব। তো সেইবাবে আপুনি প্ৰিজাইডিং অফিচাৰৰ দায়িত্বখিনিও বুজি লোৱাটো ভাল, জানি লোৱাটো ভাল। তো আশা ৰাখিছোঁ ফাৰ্ষ্ট পলিং অফিচাৰৰ মূল কামখিনি সম্পৰ্কে কিছু ধাৰণা মই দিব পাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো যদি কামত অহা বুলি ভাবে তেতিয়াহ'লে আনৰ লগতো শ্বেয়াৰ কৰিব বুলি আশা ৰাখি মোৰ ভিডিঅ' সামৰিছোঁ। ধন্যবাদ।